আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ সহযোগত মৰিগাঁও চহৰৰ পবিতৰা হাটত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰা হৈছে। আমাৰ মৰিগাঁও জিলাখনৰ 90%তকৈ অধিক নম্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিল তেওঁলোকক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছো। লগতে সেই অনুষ্ঠানখন যিখন শিক্ষানুষ্ঠানৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে আজি এই সাফল্য ৰিজাল্ট কৰিবলৈ সক্ষম হ'ল, সেই শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ আৰু অধ্যক্ষাসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছো। আজি আমাৰ এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত যি আমাৰ বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰা হৈছিল, তাত আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়া, মায়াং আঞ্চলিক মহাবিদ্যালয়ৰ সন্মানীয় প্ৰবক্তা ডক্টৰ উৎপল কুমাৰ নাথ, মৰিগাঁও সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁইকে প্ৰমুখ্যে কৰি মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি বিৰিঞ্চি কুমাৰ, সন্মানীয় সভাপতি অজিত শৰ্মা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা ডাঙৰীয়া, প্ৰাক্তন ছাত্ৰ নেতা মুন ঠাকুৰীয়া ডাঙৰীয়া আদি কৰি বিশিষ্ট গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আমি এই অনুষ্ঠানৰ যোগেদি আমি এটা বস্তুৱে আশা কৰিছো যে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ দিনতো যাতে এনেদৰে তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈ যাব পাৰে আৰু তেওঁলোকে দেশৰ লগতে আমাৰ অসমৰ দৰে এগৰাকী সুনাগৰিক হৈ যাতে সকলো ওচৰত চিনাকি দি থাকিব পাৰে, আমি তাৰে কামনা কৰিছো। মৰিগাঁও জিলা সমিতি আৰু মৰিগাঁও সদৰ আঞ্চলিক সমিতিয়ে জিলাখনৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছিল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 90%তকৈ অধিক নম্বৰ পাই উত্তীৰ্ণ হৈছে এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত, তেখেতলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। গতিকে এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাব খোজো যে বাস্তৱ জীৱনৰ সৈতে মুখামুখি হ'ব পৰাকৈ সকলোবিলাক যাতে অভিজ্ঞতাই ছাত্ৰ ছাত্ৰীসকলে আহৰণ কৰে। আৰু বহু সময়ত আমি দেখো ছাত্ৰ ছাত্ৰীসকলক কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলে ডাক্তৰ হ'ব খোজে, ইঞ্জিনিয়াৰ হ'ব খোজে বা SCS বা IS হ'ব খোজে, কিন্তু সমাজখনত আৰু বহু মানুহৰ প্ৰয়োজন, যিবিলাক মানুহৰ দ্বাৰা সমাজখন আগবাঢ়ি যাব খোজে। সৰু সৰু কাম কৰিও সমাজখনক নিজকে প্ৰতিষ্ঠা কৰিব পৰা যায় আৰু নিজেও প্ৰতিষ্ঠা হ'ব পৰা যায় আৰু সমগ্ৰ দেশত তেওঁলোকে বিভিন্ন ধৰণে প্ৰতিষ্ঠিত হ'ব পাৰে। গতিকে সেই সৰু সৰু যিবিলাক কামটো সৰু হ'ব পাৰে, কিন্তু সমাজখনৰ কাৰণে সেই কামটো অতিকে প্ৰয়োজনীয়। গতিকে মই ভাবো ছাত্ৰ ছাত্ৰীসকলে তেনেধৰণেও নিজৰ জীৱনটোক আগবঢ়াই লৈ যোৱাটো উচিত। সোণম ৱাংচু আপোনালোকে চাওক, তেওঁ কেৱল মাত্ৰ এই যন্ত্ৰ মন্ত্ৰত ধৰ্ণা দিবলৈ আহি তেওঁ 20 দিন যে অন্বেষণ কৰিছে, সেইকাৰণে তেওঁ সোণম ৱাংচু হোৱা নাই। তেওঁক মানি লওক বা নলওক, তেওঁ এজন বিশিষ্ট বিজ্ঞানী, তেওঁ উদ্ভাৱক আৰু পৰিৱেশ সংৰক্ষক। আন এলাকি সীমান্তত নিয়োজিত হৈ থকা সেনাবাহিনীক কেনেধৰণে 30-40 ডিগ্ৰী চেলচিয়াছৰ তলত যেতিয়া -30 ডিগ্ৰীত যেতিয়া তেওঁলোকে কাম কৰিব লাগে, তেতিয়া তেওঁলোকক কেনেধৰণে বিভিন্ন বাংকাৰৰ জৰিয়তে গৰম কৰি ৰাখিব পাৰে, সেই সম্পৰ্কে তেওঁ বিভিন্ন ধৰণৰ উদ্ভাৱনী শক্তিৰে উদ্ভাৱন কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।